সাধু কথাৰ ভাঙনি ৰূপান্তৰতে মেলে গজালি গজি উঠে কোমল বিৰিখৰ প্ৰাণ চেগুন পাতৰ কুহি চেগুন পাতৰ কুহি ঢাকি ৰাখি যতনা ভাগৰ মচি ফিচিকে চাদৰৰো ৰং আছে ৰঙৰ পৰিভাষা ৰং যোৱা আগতে এবাৰ আহি যোৱা হ'লে ভাল আছিল আহিব পাৰিলেহেঁতেন আহিবৰ কাৰণে আগ্ৰহটো লাগিব নহয় ই দেখোন ইয়াত আহি ভাল নাপায় ফ্ৰেণ্ডশ্বিপ কৰিবা মোৰ লগত চাবা কিন্তু দেই মোৰ লগত কিন্তু মানুহ বেছি দিন টিকিব নোৱাৰে আৰে একবাৰ ফ্ৰেণ্ড বনকে তো দেখো ময়ো চাম তুমি কেনেকৈ আঁতৰি যোৱা এইজনী মোৰ ছোৱালী তাই সৰু হয় দেই তাইৰ ওপৰত ককাইক এটাও আছে ল'ৰা ছোৱালীৰ তুলনাত মাক যে গাভৰু তাৰে প্ৰমাণ দিবলৈ মাতিছে নহয় যোৱা মাক গৈ কৈ দিবাগৈ মই সেইবোৰত নাই বুলি মোৰ টাচৰ মানুহ অহাটো যদি তুমি সহ্যই কৰিব নোৱাৰা তেন্তে পাৰ্টি দিছিলা কিয় ঘৰলৈ মাতি অনা মানুহকেইটাৰ লগত মই হাঁহি মাতি কথা পাতিব নোৱাৰিম নে বৰেল তুমি কিছুমান কথা একদম মেইনটেইন কৰিছা নেকি পিছে চাহানিহঁত আহিলে বুলিয়ে মই কথা নাপাতিম এনেকুৱা কি কথা আছে সহ্য কৰা এটা সীমা থাকে বৰ্ণালী তুলি তুমি খাবলৈ গলানে সেয়া মাৰ মাত নহয়নে তাৰমানে পাৰ্টি শেষ কৰি মানুহবোৰ ঘৰলৈ গ'ল কিন্তু আমাৰ মা পাপাৰ জাতীয় সংগীতটো নোগোৱাকৈ পাৰ্টি শেষ হ'ব কেনেকৈ তুমিতো অকল মোৰ মানুহে মতাৰ কথা আছিল তেনে চাহানি ফেমিলি ক'ৰ পৰা আহিল সিহঁতে আৰ্টৰ মানুহ নে কালচাৰৰ মানুহ বিহেভ ওকে অলপ নিজক কণ্ট্ৰল কৰা মোৰ কণ্ট্ৰল ঠিকেই আছে কণ্ট্ৰল তোমাৰহে নাই মোৰ নামত পাৰ্টি এৰেঞ্জ কৰি তুমি চাহানি ৱাইফৰ লগত এনজয় কৰা প্লেন এইবোৰ তোমাৰ মাতিলোৱে যেনিবা এটা হাতক তাতে কি হ'ল তাহানক মাতিলো তাতে ইমান উৎপাত কৰিবলগীয়া কি আছে তুমিও তোমাৰ গুৰু প্ৰসাদক মাতিছা কি কৈছা আৰ্টৰ মানুহ দস্তুৰ মত আৰ্ট বুজি পোৱা মানুহ তেওঁ এই হৈ যোৱা আৰ্ট এক্সিবিশ্যনখনত গোটেইখিনি তেওঁ স্পন্সৰ কৰিছে আৰু তেনেকুৱা মানুহ হাতত ৰাখিবই লাগিব তেন্তে ময়ো চাহানি নিচা মানুহক নিজৰ হাতত ৰাখিব লাগিব চাহানিক লাগে নে ঘৈণীয়েকক লাগে এই চুপ থাকা মনে মনে থাকা মই চুপ নাথাকো মই সঁচা কথা কমেই মই কৈছো তোমাক সদায় সদায় তোমাৰ একেটাই প্ৰব্লেম পাৰ্টি টাইমতো হাঁহি ফূৰ্তি কৰি পেলাই মানুহখিনিৰ লগত ভালেই থাকা পাৰ্টিখিনি যাবহে পাই তোমাৰ বলিলে আৰম্ভ হৈ যায় অধীৰ মোৰ চৰিত্ৰত ধৰি কথা নকবা তুমি তোমাৰ চৰিত্ৰ কি চুপ থাকা একদম চুপ গান শেষ হ'ল এতিয়া বাজনা আৰম্ভ হ'ব শংখ দবা কাহৰ এতিয়া শব্দ হ'ব ইয়াকে কয় চেলিব্ৰেশ্যন পাৰ্টি তোমাৰ খোৱা হ'ল জানো তুলি খোৱা বোৱা মাক বাপেকে যেতিয়া এইবোৰ কৰি থাকিব তেতিয়া ল'ৰা ছোৱালীৰ কিবা খোৱা বোৱা দৰকাৰ পৰে জানো মাৰ বাপাৰ এই ফূৰ্তিবোৰৰ কাৰণে আমাৰ পেটৰ ভোক নাইকিয়া কৰি দিছেও জানো কিবা দাদাই ঠিকেই কৰিছে পঢ়া যিয়ে নকৰক অন্তত এইবোৰৰ পৰা আঁতৰিব পাৰিছে ময়ো পাৰিলোহেঁতেন বাহিৰত গৈ পঢ়িবলৈ কিন্তু একমাত্ৰ এই পাপাটোৰ কাৰণে ফচি গ'লো পাপাক এৰি মোৰ ক'তো যাবলৈ মন নাযায় পাপাক মই ইমান কিয় ভাল পাওঁ জানো কিবা পাপাক এৰি থৈ যাবলৈ মোৰ কিয় ইমান বেয়া লাগে আঁতৰি যোৱা মোৰ ওচৰৰ পৰা মোক অলপ শান্তিত থাকিবলৈ দিয়া
গুছা মোৰ ওচৰৰ পৰা গো অধীৰ প্লিজ ইমান বোৰ হৈ যোৱাৰ পাছতো মাক এটা ধমকি দিব নোৱাৰে এটা চৰ মাৰি ক'ব নোৱাৰে যে আঁতৰি যোৱা মোৰ কাষৰ পৰা কিয় ক'ব নোৱাৰে হা কিয় ক'ব নোৱাৰে পাপাই মাক যে আঁতৰি যোৱা মোৰ কাষৰ পৰা বুলি এক চৰ মাৰিটো কৈ দিব পাৰে ন যে তুমি আঁতৰি যোৱা মোৰ কাষৰ পৰা তুলি পাপাই মাক একো নকয় কিয় সদায় কাজিয়াবোৰত পাপা হাৰে এদিনৰ বাবে পাপা জিকিব নোৱাৰে নেকি কিয় নোৱাৰে পাপা কিয় তুমি জিকিব নোৱাৰা কিয় নোৱাৰা পাপা কোৱা উঠা বহুত দেৰি হৈছে কেইটা বাজিল ন মই গা ধুব যাওঁতে 9টা বাজিছিলে উঠা কি মোক উঠাই নিদিলাগিলে এই গুছা জানকী কৈ ৰুমটো চাফা কৰিবলৈ দিয়াচোন অ'কে জানকী বা অ জানকী বা মই কিন্তু গুচি যাম এতিয়া তুমি বহাচোন নি আছো মাই গড ভাত আনিলা যে কালি ৰাতিও তোমাৰ ভাত খোৱা নহ'ল সেইকাৰণে পটাপট ভাতকে বনাই দিলোঁ মোৰ ইমান সোনকালে ভাত খোৱা হেবিট নাই খোৱাচোন চব কথাতে আপত্তি নকৰিবাচোন জানকী ছাৰ আৰু মোৰ কাৰণে 2 কাপ চাহ দিছোঁ দিছোঁ বাইদেউ 1 মিনিট কালি ইমানবাৰ মাতি পঠোৱাৰ পাছতো তললৈ নাহিলা কিয় সাধাৰণ ভদ্ৰতাখিনিও নজনা হৈছা নহয় মানুহখিনি কিমান আগ্ৰহেৰে চিনাকি হ'ব বিচাৰিছিল তোমাৰ লগত মই ফাঁকি দিব লগা হৈছে তুমি ক'ব লাগিছিল যে তোমাৰ দৰে চেলিব্ৰিটি ল'ৰা ছোৱালী ইমান সহজতে লগ নকৰে বুলি মানুহৰ কাম যিমানেই সহজ হৈছে মানুহৰ সিমানেই সময় নোহোৱা হৈছে এৰা ল'ৰাটো দেখোন একেবাৰে সময় নাথাকে কিহৰ কাৰণে ইমান দৌৰি ফুৰে জানো নব হে অহ মাষ্টৰ আহক আহক বহক এইফালে এনেই ওলাই আহিছিলোঁ
আপোনাক দেখা পাই ভাবিলোঁ মাত এষাৰ লগাই যাওঁ। বৰ ভাল কৰিলে। আজিকালি দেখোন আমাৰ ঘৰলৈ নৰমনিচ এটাও নহা হ'ল। মানুহখনেনো আমাক কি বেয়া পালে জানো? কোনেও একো বেয়া পোৱা নাই নবৌ। আজিকালি গাঁৱৰ মানুহৰ মাজত আহ যাহটো কমি গ'ল। মানুহৰ সময়ৰ নাটনি হৈছে। সময়নো কিয় নাটনি হোৱা হ'ল হে? দিনটো আগৰ 24 ঘণ্টাৰ সলনি ছুটি হৈ গ'ল হ'বলা। ছুটি হোৱা নাই নবৌ, আচলতে মানুহৰ কাম বাঢ়িছে। একো কাম বঢ়া নাই, কাম কমিছেহে। আগৰ দিনত আমি টিঙে টিঙে ধান সিজাওঁ, টিঙে টিঙে ঢেঁকীত খুন্দো, জুইত ভাত বনাওঁ। আজিকালি চুইচ দিলে সকলো হয়। ক'ত কাম বাঢ়িছে কওকচোন আপুনি? আপুনি কোৱাটো হয় নবৌ। আপোনাৰ ল'ৰা অধীৰৰ কথাকে ভাবকচোন। তাৰ ঘৰত সি বা বোৱাৰীয়ে নিজে কৰিবলগীয়া কিবা কাম আছে জানো? এগছ কোটা ইফালৰ পৰা সিফাল কৰিব নালাগে। চাকৰে নাকৰে 4-5টা মানুহ থাকে। তথাপিও জানো বোৱাৰী বা অধীৰে ইঘৰ সিঘৰত গৈ চাহৰ জুতি ল'বলৈ সময় পায়? আপুনিয়ে যে তালৈ যায়, আপোনাৰ লগত বহি ভালদৰে কথা এষাৰ পাতিবলৈ সময় পায়নে? মানুহৰ কাম যিমানেই সহজ হৈছে, মানুহৰ সিমানেই সময় নোহোৱা হৈছে। এৰা, ল'ৰাটো দেখোন একেবাৰে সময় নাথাকে। কিহৰ কাৰণে ইমান দৌৰি ফুৰে জানো? সেই যে কিবা এটাৰ কাৰণে দৌৰি ফুৰে, সেইটোৱেই আজিকালি মানুহৰ জীৱন। মোৰ ঘৰৰ ল'ৰা বোৱাৰীকে দেখিছোঁ নহয়, কিহৰ কাৰণে ইমান ব্যস্ত হৈ থাকে ক'বই নোৱাৰোঁ। মাত এষাৰ দিবলৈও সময় নাই। কথাবোৰ কোৱাৰ কাৰণে বেয়া নাপাব নবৌ। অধীৰে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে ঘৰৰ পৰা ওলাই গৈ চহৰত আছেগৈ। আপোনালোকে ছাপোৰ্টহে কৰিব লাগে। সি নাহে বুলি গপ পাতি থকাতকৈ আপোনালোকে গৈ তাক সহায় কৰক যে বোপায়ো, তই তোৰ সময় খৰচ কৰি আহিব নালাগে, আমিয়ে যাম দে। চাবলৈ কাৰ মন নাযায় মাষ্টৰ? মাক বাপেক পুতেকৰ ঘৰলৈ যাবলৈ মন যায়। বোৱায়েকৰ ঘৰলৈ যাবলৈ জানো ভাল লাগে? অঁ, এখেত দোকানৰ পৰা আহিলে। মাষ্টৰ আপুনি বহক, মই চাহৰ ব্যৱস্থা কৰোঁ। কয় দেউ, দোকানৰ পৰা আহিলে? হেৰা শুনিছা, আজি দুপৰীয়া ভাত খাওঁতে 3:30 বাজিল জানানে? কিয় ক'ৰবাত গৈছিলা নেকি? নাই যোৱা। জানো কি কামবোৰ ইমান দেৰি কৰে নহয়, মই গৈ কিচেনত সোমাবলগীয়া হৈছে। নহ'লে আজি ভাত খোৱা হৈছিলেই আৰু। তাই কাম কৰাত বৰ শ্ল' নেকি? নাই, বেছিজনীনো অকলে অকলে কিমান কৰিব? অকলে অকলে গোটেই ঘৰখনত জাজ মৰাটো জানো কম কথা? তুমি কাম কৰা ছোৱালী এজনী বিচাৰিবাচোন, অলপ এজেড হ'লে হৈ যাব। মই আকৌ ক'ব বিচাৰি ফুৰিম। তোমাৰ ইমানবোৰ চিনাকি মানুহ আছে, কাৰোবাক কৈ দিবা না, অলপ বিশ্বাসী মানুহ লাগে বুলি ক'বা। আজিকালি কোনো বিশ্বাসী মানুহ নাই, চব বিশ্বাসী মানুহ অবিশ্বাসী হৈ গ'ল। ধেমালি নকৰিবা, মই চিৰিয়াছলি কৈছোঁ। ঘৰত এজনী ছোৱালী বা কাম কৰা মানুহ নহ'লে কিন্তু এই জানকীক লৈ মই নোৱাৰিছোঁ। তুমি প্লিজ নিজে কাৰোবাক বিচাৰি ল'বা, কাৰণ মই আকৌ এবাৰ ছোৱালী বা মাইকী মানুহ বিচাৰি নিব নোৱাৰোঁ। কি ক'লা? কি ক'লে অ? এজনী ছোৱালী বিচাৰিব নোৱাৰোঁ মানে? এতিয়া আপোনালোকে বিচাৰিলেতো অধীৰে কাম কৰা মানুহ এজনৰো ব্যৱস্থা কৰি দিব, নিদিব জানো? এবাৰ তাৰ ব্যৱসায়ৰ কামত থকা লেবাৰ এটাকে আনি ঘৰত সোমাইছিলহি নহয়। বোলে এই মানুহটো ইয়াতে থাকিব। নবৰাই বোলে কোনো দৰকাৰ নাই, মই আৰু এটা মানুহৰ জাত মাৰিব নোৱাৰোঁ। মই মানুহজনীয়ে দিনটো ঘৰখনৰ কাম বন কৰি ব্যস্ত থাকোঁ, তাকো কৰিবলৈ যদি লগোৱা ৰাখোঁ, এনে দিনটো কি কৰি থাকিম? আপুনিয়ে কওকচোন মাষ্টৰ। হেৰি নহয় নবৌ, এনেয়ে থকা শৰীৰত সংসাৰৰ বেমাৰে বাহ লয়, বুজিছে? চাহ খাওক, চাহ খাওক। অঁ, লোৱা। যেনে আছে বহুত সুখত আছে, বুজিছে? কিনো সুখ হে মাষ্টৰ, ল'ৰা এটাই
তাকো থাকে দূৰত। কিমানো দূৰত থাকে ককাদেউ? ৰাতিপুৱাৰ বাছত গ'লে ৩-৪ বজাত গৈয়ে পায়। সেইখিনিয়ে যদি দূৰ হয়, দিল্লী, মুম্বাই, এই বাহিৰত থকাবোৰৰ কি হ'ব? সেইকাৰণেতো দুখ লাগে মাষ্টৰ। বাটৰ দূৰ নহ'লেও ল'ৰাই যে মনৰ পৰা দূৰ কৰি পেলাইছে। এখেতে বুজিছা মাষ্টৰ, একো কথাকে বুজি নাপায়। সি তাৰ কাম বন নেৰি মাক বাপেকৰ মুখলৈ চাই থাকিলে জানো হ'ব? তাৰোতো এটা পৰিয়াল আছে। এওঁ পুতেকৰ গাত টোপ এটাও পৰিবলৈ নিদিয়ে। সি আহিব নোৱাৰে নাই, নিজে গ'লেই হ'ল। নিজেও নেযায়, অনবৰতে তাক দুখ দি থাকে। এই মানুহটোৰ মানে উপায় নাইকিয়া হৈছে। অ' বাইদেউ, যাব যাব, মাজে মাজে আপুনিয়ে গৈ থাকি আহিব। বাপেকক আহ বুলি মাতিবৰ তাৰ সাহস আছে জানো? তুমি বহুত সুখত আছা মাষ্টৰ। ল'ৰা বোৱাৰী নাতি নাতিনীৰে গিজ গিজাই থাকিব পাৰিছা। এনেকুৱা সুখ ৭-৭ৰো নহওক ককাইদেউ। ঘৰতে সকলো পায়ো মই যিহে সুখত আছোঁ, তাতকৈ ল'ৰা বোৱাৰীৰ পৰা আঁতৰত থাকি আপোনালোকে বহুত সুখত দিন কটাইছে ককাইদেউ। ভাগ্য ভাল বুলিয়ে ভাবক। সদায় সি অহা আৰু যোৱাৰ সময়ত চোতালত ৰৈ থাকোঁ বুজিছে। তাৰ মুখটো দেখি কথা কোৱাৰ সাহসেই নহয়। বাপেকৰ মুখলৈ চালে যেন তাৰ যাত্ৰাটোহে বেয়া হ'ব। তুমি যে ক'লা আকৌ ছোৱালী নিবিচাৰা বুলি, হোৱাট ডু ইউ মিন? যি বুজিছা সেইটোৱে। মই কোনো কাম কৰা ছোৱালী বিচাৰিব নোৱাৰোঁ। তেন্তে কোনে বিচাৰিব? মই গৈ কি কাম কৰা ছোৱালী বিচাৰিম? তুমি নিজে বিচাৰা বা তুমি কাৰোবাৰ বেলেগক অৰ্ডাৰ দিয়া, সেইটো তোমাৰ কথা। যদি লাগে নিজে মেনেজ কৰা, মোক প্লিজ এইবোৰ নোসোমাবা। মোক নোসোমাবা মানে? কাক সোমাম তেন্তে? কোনে এইখন ঘৰৰ কথা ভাবিব? নিজে ভাবা, এটলিষ্ট এই মেটাৰটো নিজে ভাবা। তুমি এনেকৈ ৰিফিউজ কৰাৰ কাৰণটো কি? নোকোৱা কিয়? তুমি এনেকৈ এভইড কিয় কৰিছা? নোকোৱা কিয়? কাৰণ মই আৰু এবাৰ নহয় কাম কৰা ছোৱালীৰ লগত সন্দেহ পাত্ৰ হ'ব নোৱাৰোঁ। ল'ৰাক কথা এষাৰ ক'বলৈ ৩-৪ দিনমান চিপিয়াব লাগে। সদায় সি অহা আৰু যোৱাৰ সময়ত চোতালত ৰৈ থাকোঁ বুজিছে। তাৰ মুখটো দেখি কথা কোৱাৰ সাহসেই নহয়। বাপেকৰ মুখলৈ চালে যেন তাৰ যাত্ৰাটোহে বেয়া হ'ব, তেনেকুৱাখন কৰে বুজিছেনে। আমাৰ এওঁ হোৱা হ'লে ক'লেহেঁতেন কথা পাতি থাকিলে তাৰ অফিচলৈ দেৰি হ'ব। মোৰ মানুহজনেও জীয়াই থকা হ'লে তেনেকৈয়ে ক'লেহেঁতেন। কাৰণ মাকবোৰে পুতেকৰ দুখবোৰ দেখা নাপায় যে। ভাতকেইটাৰ বাহিৰেও যে বাপেকৰ আন কিবা বস্তু দৰকাৰ, সেই কথাটো সিহঁতে অনুভৱেই কৰিব নোৱাৰে। বোৱাৰীৰ আগতে দেখোন ক'ব পাৰে নে তাইও তেনেকুৱা? সেই ফালৰ কথা নক'বই আৰু। ভাত খাবলৈ দিওঁতেই থালখন যেনেকৈহে ঠেকেচা মাৰি থ'ব, মোৰ খোৱাৰ আগতেই ভোক পলাই পতং দিয়ে। দিনটোত লাল চাহ 2 কাপ খাওঁ বুজিছেনে। তাই যেনেকৈহে চাহকাপ দিয়ে, চাহ নহয় যেন গিৰিয়েকৰ তেজ খোপাহে দিছে।